হেৰা, মাজনীয়ে যে ৰাতিপুৱাই ৰাতিপুৱা সকলোকে গালি পাৰি আছে, কি হ'ল অ' তাই? এই নক'ব আৰু সঁচাকৈ এই মানে বহুত অহংকাৰী হৈ গৈছে। আপোনাৰ পৰাই হৈছে। আপুনি মৰম কৰি কৰি মূৰৰ ওপৰত উঠাইছে। একদম ৰাধাক বোলে কিবা আলু চব্জি বনাবলৈ কৈছিলে, ভালকৈ মছলা দি ৰাধাই বনালে, কিন্তু তাই মতে নহ'লে। সেইকাৰণে সেই আলু চব্জি সোপা ৰাধা গালে মাৰি দিলে। দেখিলেনে তাই কিমান অহংকাৰী হৈছে? তাই বাৰু তেনেকুৱা কৰিব লাগেনে? ক'বহে লাগে যে ৰাধা বাইদেউ এনেকৈ নহয় তেনেকৈ নহয়। হা, ৰাধাই কান্দিছে পাছত। চাওকচোন, গৰম আলু চব্জিখিনি মোৰ গালে ঢালি দিছে। এনেকুৱা কৰে জানো? হা, সৰুৰ পৰা তাইক কি অভাৱ হৈছে কওকচোন। পঢ়িবলৈ ক'লোঁ, তাই পঢ়াৰ নামত পঢ়টো নকৰিলে। এতিয়া গাভৰু হৈছে। এনেকুৱা এজনী নপঢ়া নুশুনা ছোৱালীক কাৰ ঘৰলৈ আপুনি বিয়া দিব কওকচোন? কোনে নিব বাৰু? সকলোখিনি আপোনাৰ মৰমৰ জহতেই হৈছে। আপুনিয়ে ছোৱালীজনীক লাই দি দি ওপৰলৈ তোলালে। এতিয়া মূৰৰ ওপৰৰ পৰা নমোৱাটো টানেই হৈছে। মানুহক মানুহ বুলি এই গণ্য নকৰে। মুঠতে কৈছোঁ নহয়, কেতিয়া কি হয় ঠিক নাই ঘৰখনত। হেৰা, তেনেকৈ নক'বাচোন। আগলৈ নাই পাছলৈ নাই, ছোৱালী এজনীয়ে তাই যি মন যায় তাকেই কৰক। তাই নপঢ়োঁ বুলি ক'লে নাই আৰু তুমিনো কিয় তেনেকৈ তাইক কৈ থাকা? হা, মানুহে শুনিলে কি বুলি ভাবিব কোৱাচোন? আৰু শুনা, মই এটা কথা ভাবিছোঁ। মোৰ কোম্পেনীত এটা বৰ দুখীয়া ঘৰৰ ল'ৰা আছে। সি মোৰ কোম্পেনীৰ পৰা এতিয়া অকণমান ধনী হৈছে, বুজিলা? নহ'লে তাকে ফচাই পেলাই আমাৰ মাজনীক বিয়া দি দিওঁ। সেইটোৱে বেয়া নহ'ব। মই নহ'লে আৰু উপায় পোৱা নাই আৰু। এনেকুৱা এটা ল'ৰা মানে হাতৰ পৰা গ'লে আৰু পাবলৈ নাই, বুজিছানে? এই ল'ৰাটোকে ফচাই আমাৰ মাজনীক বিয়া দি দিওঁ। যি হ'ব পিছত দেখা যাব। হেৰি, আপুনি তেনেকুৱা কাম নকৰিব দেই। তাইক দেখিছেই নহয়, ঘৰত সকলো বস্তু পায়ো তাই কেনেকুৱা কৰে। হা, সেই মানুহ ঘৰত যদি একো নেপায় তাই আৰু কেনেকুৱা কৰিব ভাবকচোন। পিছত কি হ'ব বাৰু? সেই ল'ৰাটোৱে ঘৰখনৰ কাৰণে কাম কৰি ঘৰখনত কোন কোন আছে তাৰো ঠিক নাই। তেনেকৈ সি খুৱাই আছে। তাৰ পেটৰ ভাতমুঠি আপুনি নেমাৰিব দেই। খাও লাগিব হ'লে, কৈ দিছোঁ। হেৰা, তুমি চিন্তা নকৰিবা, মই আছোঁ নহয়। কিহলে চিন্তা কৰিছা? মোৰ ওপৰত সকলোখিনি এৰি দিয়া। জানো পাই, আপুনি কি কৰিবলৈ গৈ আছে মই হ'লে অকণো বুজি পোৱা নাই। মুঠতে আপুনি সেই ল'ৰাটোৰ জীৱন ধ্বংস নকৰিব দেই। মই তাকেহে ক'লোঁ আৰু আপোনাক। হেল্ল', সৌৰভী, ইমিডিয়েট তুমি অভিক মোৰ ৰুমলৈ পঠাই দিয়াচোন। ঠিক আছে ছাৰ, মই পঠাই আছোঁ। ছাৰ, মোক আপুনি মাতিছিলে? অঁ অভি, মই তোমাক মাতিছিলোঁ। মানে তোমাৰ লগত মোৰ ডাঙৰ কথা এটা ডিছকাছ কৰিবলৈ আছে। হয় ছাৰ, কওকচোন। মানে মই তোমাক এটা অফাৰ দিব বিচাৰিছোঁ। অফাৰটো একচেপ্ট কৰা নে নকৰা সেইটো তোমাৰ কথা। মানে সেইটো তুমি তুমি বিচাৰ কৰি চাবা। মোৰ অফাৰটো যদি ভাল লাগে তুমি য়েছ বুলি ক'বা, যদি অফাৰ ভাল নালাগে ন' বুলি ক'বা। হা, মানে মোৰ অফাৰটো হৈছে, মোৰ এজনী ছোৱালী আছে। ছোৱালীজনী মানে তাই পঢ়া নপঢ়াৰ মাজতে আৰু তাই মানে সৰুৰে পৰা টকা পইচা এইবিলাক পাই মেলি অকণমান অহংকাৰী হৈ গ'ল। তাই মানে কাকোৱে মানে হেৰিয়ে নকৰে, মানে ধৰা মানে মানুহ বুলিয়ে গণ্য নকৰে। আৰু তাই ধৰা অকণমান সৰু ছোৱালী লেখীয়া। যদি তুমি সেই মানে মোৰ ছোৱালীজনীক তুমি বিয়া পাতা, তেতিয়াহ'লে মোৰ অফিচত তোমাক মই মেনেজাৰ পদটোত দি দিম। যদি তুমি মোৰ এই অফাৰটো ছাপোৰ্ট নকৰা, তেতিয়াহ'লে তুমি কাইলৈৰ পৰা ইয়ালৈ নহাটোৱেই মই বিচাৰিছোঁ। এতিয়া তোমাৰ কথা। যদি তোমাক সময় লাগে তুমি সময় ল'ব পাৰা। কিন্তু ছাৰ, মই তেনেকুৱা এজনী ছোৱালী নি পেলাই মই কি কৰিমগৈ? মোৰ ঘৰত মা দেউতা আৰু মোৰ এজনী সৰু ভণ্টি আছে। মই এনেকুৱা এজনী ছোৱালীক নি পেলাই মই কি কৰিমগৈ? যোনজনী ছোৱালী ঘৰখনত যদি একো এটা কাম কৰি মা দেউতাক খুৱাব নোৱাৰে, ভণ্টিক খুৱাব নোৱাৰে, মই অফিচলৈ অহাৰ সময়ত যদি মোক সময়মতে মানে ভাত পানী ৰান্ধি মেলি নোখুৱাই, তেনেকুৱা এজনী ছোৱালীক নি মই কি কৰিমগৈ? আৰু নপঢ়া নুশুনা ছোৱালী, তেতিয়াহ'লে তাইতো কথা বুজি নাপাব। কি মই মানে ছাৰ, এইটো মই মানে অফাৰটো একচেপ্ট কৰিবলৈ অলপমান বেয়া পাইছোঁ। অভি, এবাৰ ভাবি চোৱা কথাটো। আজি দিনটো তোমাক মই দিছোঁ, ভাবি চোৱা কথাটো ভাল হ'ব নে বেয়া হ'ব। হ'ব ছাৰ, মই আপোনাক জনাম দিয়ক। ই নামানিব, ই মানিবই, কাৰণ ই দুখীয়া ঘৰৰ ল'ৰা। ই
কোনো পধ্যেই এইটো চান্স এৰি নিদিয়ে, মানে এই অফাৰটো এৰি নিদিয়ে। ই মানিবই। এই সোণালী সুযোগটো ময়ো এৰি নিদিওঁ। বৰ বিপদত পৰিলো নহয় মই। কি কৰোঁ বাৰু? চাকৰিটো পোৱাও বেছি দিন হোৱাই নাই। চাকৰিটো পোৱাৰ দিনা মা দেউতা ভণ্টিহঁতৰ মুখত যে কিমান হাঁহি, কিমান আনন্দ, কিমান ফূৰ্তি কৰিছিল। এতিয়া যদি মই তেওঁলোকৰ ছোৱালীজনীক মানে বিয়া পাতি নলওঁ, তেতিয়াহ'লে মইতো ওলাই দিব লাগিব। তেতিয়া মই কি কৰিম? মই ঘৰখন চলাম? বেলেগতো সেয়া কৰিব নোৱাৰিম বুলিয়ে তেওঁ কৈছে দেখোন। ভগৱানেও মোক যে কি দুধুৰ মুধুৰত পেলাই আৰু। এনেকুৱা এজনী ছোৱালী আনি মই কি কৰিম? যি হ'ব পাছত দেখা যাব। ছাৰক মই বিয়া পাতো বুলি কৈ দিওঁ, নহ'লে চাকৰিটো মই এৰিব নোৱাৰো। ইমান ধুনীয়াকৈ মই ঘৰখন এতিয়া ভালদৰে মাহঁতে এসাঁজ খাব পাৰিছে, এসাঁজ ভালদৰে পিন্ধিব পাৰিছে, ভালকৈ ঘৰটোত থাকিব পাৰিছে। আগতে নহ'লে ওপৰেদি পানী পৰে, তলত বানপানীৰ হয়। ভাত খাবলৈ চাউল নাথাকে, কেতিয়াবা দালি নাথাকে, কেতিয়াবা তেল নাথাকে, কেতিয়াবা নিমখ নাথাকে। আলহী এযোৰ আহিলে ভালকৈ চাহ অকণো দিব নোৱাৰো। তেনেকুৱাকৈ ঘৰখন চলিছিলে। এতিয়া চাকৰিটো পোৱাৰ পৰা মাহঁতৰ মুখত আনন্দ দেখি মোৰ আকৌ চাকৰিটো হেৰুৱাব মোৰ মন নাই। নাই, মই মাহঁতৰ বাবেই মই এই কথাটো একচেপ্ট কৰিবই লাগিব। মই ছাৰক হ'ব বুলিয়েই কৈ দিম আৰু। অভিয়ে বহুত ভাবি চিন্তি বিয়াখন পাতিম বুলি ক'লে। কাৰণ সি ভাবিছিলে মোৰ চাকৰিটো গ'লে মা দেউতা মনত বৰ কষ্ট পাব আৰু ঘৰখন আগৰ দৰে আকৌ হৈ পৰিব। মই কি কৰিম? দেউতাও বয়স হৈ আহিছে, মাও বয়স হৈ আহিছে, মোক কোনে কি কৰি দিব? সেইদে বুলি ভাবি সি মানে অফিচৰ বছৰ ছোৱালীজনীক বিয়া পাতিম বুলি কৈ দিলে আৰু অতি ধুমধামেৰে সিহঁতৰ বিয়া হৈ গ'ল। ইমান গৰম, ওপৰত এইখন দেখোন ঘূৰু নুঘূৰুকৈ ঘূৰিছে। আমাৰ ঘৰৰ গোটেই সেই ডাঙৰ ডাঙৰ বক্সবোৰ নাই নেকি বাৰু? মানে সঁচাকৈ ইমান গৰম লাগিছে। অভি, 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 ঐ অভি, ফোন কৰি কৈ দিওঁ নেকি? আমাৰ ঘৰত যে আছে তেনেকুৱা বক্সবোৰ ইয়াতো দিয়ক। ইমান দুখীয়া এই ঘৰলে মোক পাপাই কিয় বিয়া দিব লাগেনো বাৰু? কৈছো নহয়, মানে খঙি উঠি যায় কিবা। অভি, ঐ অভি, ক'ত মৰি আছনো তই? নুশুনানি মাতি থাকিলে। কি হ'ল? কিয় ইমান চিঞৰি আছা? মই অফিচলৈ যাবলৈ দেৰি হৈছে। ভাতকেইটা খাই লৈছো। তোমাক মায়ে ভাত খাবলৈ মাতি আছে, যোৱা। অফিচলৈ যোৱা? নালাগে অফিচলৈ যাবলৈ, মই কিবা অফিচ কৰি দেখা নাই। অফিচত গৈনো কি কৰিবা জানো? নালাগে বোলে। সেই শুনাচোন, মই পাপালৈ ফোন কৰোঁ। পাপালৈ ফোন কৰি কৈ দিওঁ যে আমাৰ ঘৰত যে ডাঙৰ ডাঙৰ সেইবোৰ বক্সবোৰ লগা আছে, মানে CA নে কি যে সেইবিলাক লগাই দিবলৈ কওঁ। তেতিয়া থাকি ভাল লাগিব। তোমালোকে এই ইমান অকণমানি সেই জুপি ঘৰবোৰ একেবাৰে মানে কৈছো নহয়, থাকিবলৈ গৰম দেখা নাই জানো? ওপৰে এইখন ফেনখনো নুঘূৰে দেখোন। কি যে আৰু দেই, পাপাই মানে তোমালোকৰ লিখা দৰিদ্ৰ এঘৰতে মোক বিয়া দিলে পাই, মোক কৈছো নহয়। আৰু ৰাতিপুৱা ৰাতিপুৱা ভাতডাল কেনেকৈ খোৱাহি তোমালোকে? মই নোৱাৰো হ'লে দেই, তোমাৰ মাৰাক কৈ দিয়াগে। হেৰি, এইটো কি, মোক লুচি আৰু আলু ভাজি বনাই দিবলৈ কোৱা। আলু ভাজিটো কিন্তু একদম মছলা দি বনাবলৈ ক'বা, তেতিয়াহে মই খাম। মোৰ জুতি হ'লেহে খাম, কিন্তু মই নহ'লে নাখাওঁ। আৰু শুনা, আইচক্ৰীম আনিবা, কিন্তু আইচক্ৰীম খাওঁ মই আৰু ফলহা বস্তু খাম, মোক লাগিব এইবিলাক। আৰু জুচ লাগিব, এইবিলাক সকলো লাগিব কিন্তু, মই কৈ দিছোঁ হ'লে। আৰু শুনা, তোমালোকৰ ঘৰত যে এইটো ঠাণ্ডা হৈ থাকে যে বস্তুবিলাক, সেইটো আছেনে নাই? কি যে ফ্ৰিজ নে লিষ্ট কয়, সেইটো আছেনে নাই? আমি গাঁৱলীয়া মানুহ, আমি ৰাতিপুৱা ভাত পানী খাইহে ক'ৰবালৈ ওলাই যাওঁ দেই। তোমালোকৰ দৰে লুচি কিবা কিবি এইবিলাক নাখাওঁ। আৰু যি পাইছা তাকেই খোৱা, বুজিলা? আৰু শুনা, CA নহয়, AC। এই তোমালোকৰ ঘৰত লগাই থোৱাবোৰ AC বুলি কয়। নেলাগে, পাপাই আৰু ক'ব নেলাগে, এনেকেই থাকা। আমি এনেকেই থাকো নহয়। আৰু ফ্ৰিজ আমাৰ ঘৰত নাই। তোমালোকৰ ঘৰত 3-4টা আছে নহয়, আমাৰ ঘৰত নাই। তেতিয়াহ'লে মই পাপালৈ এতিয়াই ফোন কৰি কৈ দিম, সকলো বস্তু মোৰ ইয়াত দি থৈ যাওকহি, নহ'লে নহ'ব। মই নোৱাৰো থাকিবলৈ। মোক ফ্ৰিজ লাগিব, সেই AC নে CA সেইটো লাগিব, মোক চব লাগিব। মই পাপাক এই মাত্ৰ ফোন কৰি কৈ দিম। আৰু পাৰিলে কাম কৰা মানুহ এজনীক আনি দিবলৈ ক'ম। কাৰণ মই তোমালোকৰ দৰে ভাতগাল খাব নোৱাৰো। মোক যি সময়ত যিটো খাওঁ, মোক সেইটো বনাই দিয়া মানুহ এজনীক মোৰ পাপাই পঠিয়াই দিব ইয়ালৈ। মই নোৱাৰো, মই কৈ দিছোঁ হ'লে। তুমি পাপালৈ এনেই মিছাতে ফোন কৰি পেলাই এইবোৰ দিগদাৰ নিদিবা দেই, মই কৈ দিছো হ'লে, মই ভাল নাপাওঁ। তুমি ভাল পোৱা বেয়া পোৱা মোৰ দৰকাৰ নাই নহয়। মোৰ যিটো প্ৰয়োজন হৈছে মই সেইটো পাপাক খুজিমেই। তাত তুমি ক'বলগীয়া একোৱেই নাই, কাৰণ তুমি আনি দিবই নোৱাৰা। তোমাৰ সেইটো সক্ষমেই নাই, সেইকাৰণে মই পাপাকেই খুজিম। পাপাই মোক দি থৈ যাবহি। তুমি তাত মাত মাতিবলৈ তোমাৰ অধিকাৰ নাই, বুজিলা? মা, ক'ত আছা? এইফালে আহচোন। আৰে, ইমানকৈ কিয় চিঞৰিছনো তই? নিচিঞৰি কি কৰিম কোৱাচোন? মই তোমালোকক কিহৰ অভাৱ দিছিলোঁ? এইবিলাক যে আনি পেলাই আমাৰ ঘৰত পোৱালাহি। নিশ্চয় এইবিলাক তেওঁলোকৰ ঘৰৰ পৰা দিছে, নহয় জানো? তোমালোকে এইবোৰ বস্তু নালাগে বুলি ক'ব নোৱাৰিলা নেকি?
বোপাই মই কৈছিলোঁ বহুতবাৰ কৈছিলোঁ কিন্তু মোৰ কথা কোনেও গুৰুত্বই নিদিলে তোৰ দেউতাইও কৈছিলে যে এইবিলাক বস্তু আমাৰ ঘৰৰ বাবে নহয় নালাগে আপোনালোকে লৈ যাওক কিন্তু তেওঁলোকে নুশুনিলে তেওঁলোকে দি থৈ গ'ল আৰু বোৱাৰীয়ে ক'লে বোলে আপোনালোকৰ ইয়াত কোনো অধিকাৰ নাই মুখেৰে মাত নেমাতিব এনেকৈ বুলি ক'লে সেইকাৰণে আমি একো নক'লোঁ বোপাই কি তেওঁলোকৰ ইমান সাহ মোৰ মা দেউতাক কেনেকৈ ক'বলৈ ৰ'বা আজিয়ে মই দি আছোঁ বোপাই হ'ব দে একো নকবি তহঁতৰ সংসাৰখন ভাগি যোৱাটো আমি বিচৰা নাই নেলাগে একো নকবি আমি সহ্য কৰিব পাৰোঁ বোপাই হ'ব নেলাগে দে নেলাগে তই একো নকবি বোপাই আজিহে থাকি ভাল লাগিছে দেই একেবাৰে ঠাণ্ডা ঠাণ্ডা আৰু এই ঘৰডালো পাপাক বনাই দিবলৈ ক'ব লাগিব নহ'লে কেনেকুৱা ইমান কেঁচা কেঁচাবোৰ আৰু গোবৰ গোন্ধাই থাকে বৰ ঘিণ লাগে দেই মোহলে বমিয়ে আহি যায় মই পাপাক কৈ দিম ভাল ঘৰ এটা মোক বনাই দিবলৈ এই মানে আৰু এই অপিহেতো বনাব নোৱাৰে সিনো ক'ৰ বনাব পাৰিব কিবা চাকৰি কৰে তাও ঠিক নাই বিজুলী তুমি পাপাৰ ঘৰৰ পৰা এইবোৰ বস্তু কিয় খুজি আনিছা সোফা ফ্ৰিজ AC ৱাশ্বিং মেচিন এইবিলাক কিয় তুমি খুজি আনিছা হা মই এইবিলাক আনিলোহেঁতেন নহয় তুমি কিয় আনিছা তুমি পাপাৰ ঘৰৰ পৰা এইবোৰ বস্তু আনি পেলাই মোক লাজ দিছা মানে নহয় জানো হ'ব লাজ পাব নালাগে মই তোমাক তললৈ নমোৱা নাই আৰু তোমাৰ এইবোৰ কিনিবলৈ ঢেৰ পইচা লাগিব নহয় তোমাৰ জানো আছে নাই নহয় মোৰ পাপাৰ টকাৰ গছ আছে টকা গছ লৰাই দিলে টকা পৰি যায় বুজিলা সেইকাৰণে মই পাপাক খুজিছোঁ আৰু তোমালোকৰ ঘৰত থাকিবলৈ গৰম লাগে যে সেইকাৰণে মই এইবিলাক খুজি আনিছোঁ মোৰ যি ইচ্ছা মই তাকেই কৰিম তুমি মাত নেমাতিবা খালি এতিয়া এটা কথা মোক এতিয়া এখন গাড়ী লাগে ধুনীয়া চাই গাড়ী এখন লাগিব ভাল চাই গাড়ী এখন লাগিব মোক ক'ব ন মই সেইখন কিন্তু পাপাক নোখোজোঁ সেইখন তুমি আনি দিব লাগিব বিজুলী মই তোমাক আনি দিম বুলি কৈছোঁনে নাই তোমাক মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ আৰু ভৱিষ্যতেও ক'ম যে মই তোমাক আনি দিম গাড়ী এখন বুজিলা তুমি পাপাক খুজিবলৈ কোনো দৰকাৰ নাই দেই মই কৈ দিছোঁ হ'লে মোক আজিয়ে লাগিব বুলি কৈছোঁ যেতিয়া আজিয়ে লাগিব মই ক'ব নোৱাৰোঁ মই সঁচাকৈ মানে তোমাক দৰে এজনী ছোৱালীক মই কিয় বিয়া পাতিছিলোঁ বাৰু কিয় কথাবোৰ বুজি নোপোৱা কোৱাচোন কাৰণ মই পঢ়া শুনা কৰা নাই সেইকাৰণে মই কথাবোৰ বুজি নাপাওঁ আৰু তুমি যে ইংলিছ কিবা কিবি গাই থাকা সেইবিলাকো মই বুজি নাপাওঁ কৈ দিছোঁ হ'লে দেই মোক ক'লে অসমীয়াত ক'বা বুজাকে ক'বা ভালকে ক'বা সেইটোৱে মোৰ ডাঙৰ ভুল হৈ গ'ল বিজুলী মই তোমাৰ দেউতাৰ অফাৰ একচেপ্ট কৰাটোৱেই মোৰ ডাঙৰ ভুল হৈ গ'ল পাপা কৰিব নালাগিছিলে কথা কেলে কৰিলা কৰিবই নালাগিছিলে এচেপ্ট এটা নহয় একচেপ্ট সেইটোৱেই শিকাই দিয়া থাকো থেকো নহয় থেংক ইউ মানে ধন্যবাদ ইমান যদি জানাই মোক শিকাই নিদিয়া যে তেতিয়াহ'লে ইংলিছ ক'বলৈ শিকাই দিবা হ'ব মই শিকাই দিম মোৰ গোসানী এতিয়া মনে মনে থাকক অবি আজি মোক অকণমান বাহিৰলৈ লৈ ব'লাচোন মই বাহিৰলৈ গৈ আইচক্ৰীম খাওঁগে মোৰ আইচক্ৰীম খোৱা বৰ ইচ্ছা মোৰ বৰ মন যায় খাবলৈ ব'লা লৈ ব'লা হ'ব ব'লা মই লৈ যাওঁ তোমাক তুমি এইখিনিতে ৰ'বা মই ভিতৰলৈ গৈ পেলাই আইচক্ৰীমটো লৈ আহোঁগৈ হ'ব খালি ভাল চাই আনিবা হয় মেৰে জানিমান ঐ ল'ৰা তই যে মোক দাঁত চুই গৈছ মই কোনটা চিনি পোৱা নাই পা ঐ আৰে জানিমন কুছ কাহা কি কৈছ তই ঐ কি গালি সেইবোৰ অসমীয়াত ক দেখা নাই জানো ঐ মই কোন তই চিনি পাওঁ নে নাপাওঁ মোৰ পাপা ডাঙৰ কোম্পানীৰ মালিক তই চিনি পাওঁ নে নাপাওঁ তোক মই এতিয়া জেললৈ মানে জেলত সোমাই থ'ব পাৰোঁ তই গম পাওঁ নে নাপাওঁ অভদ্ৰামি নকৰিবি ল'ৰা একদম মানে কৈছোঁ নহয় মই পাপালৈ এইমাত্ৰ ফোন কৰি তোক মই এতিয়াই জেলত ভৰাই থৈ দিম কি হ'ল বিজুলী কি হ'ল এইটোৱে মোক গাত মানে চুই গৈছে এইটো অভদ্ৰটোৱে মই গাত চোৱা নাই দেই এনেই নক'ব আপুনি মই যদি চুইছোঁ আই এম ৰিয়েলি চৰি হ'ব দিয়া বিজুলী তেওঁ ক্ষমা খুজিছে তেওঁ এৰি দিয়া ইমান এইবোৰ ভাল নহয় তুমি মনে মনে থাকা মই পাপালৈ এইমাত্ৰ ফোন কৰি ইয়াক জেললৈ দি দিম ই মোক চিনি পোৱা নাই মই কাৰ জীয়েক হ'ব দিয়ক বাইদেউ ভুল হৈ গ'ল বুলি কৈছোঁনে নাই কিহৰ ভুল কিহৰ ভুল তোৰ বিজুলী হ'ব দিয়া মানুহে চবেই চাইছে তুমি মনে মনে থাকা খাবলৈ দিয়া মানুহে চাবলৈ দিয়া ইয়াক মই আজি তই ঐ ক'ত পলাইছ তোক মই তোমাক মই হাক দিওঁ নে নিদিওঁ মোৰ কথাৰ ওপৰত তোমাক কথা ক'বলৈ মই মানা কৰোঁ নে নকৰোঁ মই যি ক'ম তাৰ ওপৰত তুমি কথা নামাতিবা আৰু মই সেই ল'ৰাটোক কৈ থাকোঁতে তুমি কিয় মান মাতিছা তুমি ইমান অধিকাৰ ক'ত পালা মোৰ কথাৰ ওপৰত কথা ক'বলৈ বিজুলী
কিয় তেনেকৈ কৈছা তুমি মোক? শুনা, মানুহ মাত্ৰেই ভুল হয়েই। সেই ল'ৰাজনে তোমাক জানি শুনি টাচ কৰা নাই নহয়। তাৰ চাগে গাত কেনেবাকৈ তোমাক লাগিব পাৰে, সেইটো মানুহৰ কি ডাঙৰ কথা। তোমাকতো সি ক্ষমা খুজিছে, তুমি তাৰ উপৰিঞ্চি কিমান কথা তাক শুনাইছা, আৰু ওচৰৰ গোটেই মানুহখিনি গোট খাই গৈছে। তাত তুমি লাজ পোৱা নাই নে? মই হ'লে লাজ পাইছো। এনেকুৱা কাম নকৰিবা দেই, মই ভাল নাপাওঁ। আৰু দ্বিতীয় দিন তোমাক মই নিবলৈও নাই এনেকুৱা কাম কৰিলে। হ'ব হ'ব, তুমি লাজ পাইছা বুলি ঠিক তাত ক'বলগীয়া মোৰ একো নাই। মই তোমাৰ লগত যাম বুলি কৈছো, যামেই। দেউতা, মা, বিজুলী, চোৱাচোন আমাৰ ঘৰৰ নতুন সদস্য এইখন মই আজি আনিছো। আমি এতিয়া গোটেই কেইটা ফুৰিবলৈ যাম। ভালেই কৰিলি দে বোপা, এনেকুৱা চাৰিচুকীয়া এখন লাগে আমাক। আমি চাৰিটা ক'বালৈ যাবলৈ লাগে দে, বৰ ভাল কাম কৰিলি অ'। বোপা, বৰ ভাল কাম কৰিলি অ'। আমি এতিয়া নামঘৰলৈ যাবলৈ ওলাইছিলো। ব'ল, গাড়ীখনো লৈ ব'ল, ভকতৰ ওচৰত সেৱা এটাকে জনাই আহিবি আৰু ব'ল। মা, ব'লা প্ৰথমতেই নামঘৰৰ পৰাই আহোংগে, ভকতৰ ওচৰত আশীৰ্বাদ এটা লৈ আহোংগে। ব'লা বিজুলী, তুমিও ওলোৱাগে। মা দেউতা তোমালোকো ওলোৱাগৈ, ময়ো চুৰিয়া চোলাযোৰ পিন্ধি লওঁগৈ। গাড়ীখন ৰঙে চঙে ঠিকেই আছে, ৰংটো মোৰ পচন্দো হৈছে, কিন্তু গাড়ীখন ইমান সৰু। আপুনি এইখন গাড়ীহে পালেনে? মানুহ ভালকে বহিবলৈ নাতে দেখোন। হ'ব বিজুলী, আমি চাৰিজন মানুহে। মই চলাম, দেউতা আগত বহিব, তুমি আৰু মা পাছত বহিবা, বছ হৈ গ'ল। হ'ব আকৌ, মই প্ৰথমতে এইখন গাড়ী উঠি পেলাই ক'ৰবাত ফুৰিবলৈ যাম, তাৰ পাছতহে কোনোবি উঠিব পাৰিব। মোক প্ৰথমতে উঠাই ল'ব লাগিব। বিজুলী, হ'ব, আমি এতিয়া চাৰিজন যাম বুলি কৈছো নহয়, চাৰিওজন যাওঁ ব'লা। নহ'ব, আপোনাক মই কৈছোনে নাই, মই প্ৰথমতে উঠিম বুলি। কৰ চাৰিজনৰ কথা কৈ আছে? মুঠতে আপুনি আৰু মইহে যাম, আৰু বাকী কোনো যাব নোৱাৰে। মোক প্ৰথমতে আপুনি উঠাই আনিব লাগিব, তাৰ পাছতহে। বিজুলী, তুমি তেনেকৈ কথা নকবা। মোৰ মা দেউতা প্ৰথম, তাৰ পাছতহে তুমি। তেনেকৈনো আপোনাৰ মা দেউতাক আগতীয়াকৈ গাড়ীখনত উঠাই ময়ো চাই ল'ম নহয়। বোপা, হ'ব দে, বাহিৰত হাই কাজিয়া নকৰিবি অ'। আমি নামঘৰ এইকণহে। হ'ব দে, দেউতাই মই সদায় খোজকাঢ়িয়ে যাওঁ নহয়, আজিও খোজকাঢ়িয়ে যাম। তই প্ৰথমে বোৱাৰীকে অকণমান ফুৰাই আনগৈ যা, তাৰে মনটো ভাল লাগক। যা, আমি এইকণহে যাম দে, খোজকাঢ়িয়ে যাম। আজি আমি নুঠিলেও হ'ব, কেতিয়াবাকে উঠিম আৰু, নে কি কয় হেৰি? বোপা, মায়ে ঠিকেই কৈছে, নামঘৰ হৈ অকণমানহে। আমি দুইজন সদায় যেনেকৈ যাওঁ আজিও তেনেকৈ যাম। যা, তই প্ৰথমতে বোৱাৰীকে গাড়ীখনত উঠাই পেলাই ফুৰাই আনগৈ, আমি পিছে পৰে উঠিম দে। কিন্তু মা দেউতা কেনেকৈ হ'ব এয়া? তোমালোকক মই প্ৰথমতে উঠাব লাগিব। বিজুলীক পাছত উঠাম, তোমালোক উঠা। মই প্ৰথমতে তোমালোককহে নামঘৰৰ পৰা আনিমগৈ। ক'বলৈ আহিছে, মই কৈছোনে নাই, আপুনি মোৰ কথা দেখোন গুৰুত্ব নিদিয়ে। মই প্ৰথমতে গাড়ীখনত উঠিবলৈ পাব লাগিব, নহ'লে কথা বেয়া হৈ যাব। কিন্তু কৈ দিছো হ'লে, জিন্দেগীত আপোনাৰ গাড়ীত ভৰিয়ে নিদিম আকৌ। মোৰ পোচাক এখন আনিবলৈ কম আকৌ, মই কৈ দিছো হ'লে। বোপা, হ'ব দে অ', তই বোৱাৰীকে উঠাই আনগৈ, যা। তুমি মোক যে ইমান খঙেৰে হাতখনত ধৰি চোঁচৰাই আনি গাড়ীত কিয় বহুৱালেহি? তুমি মোক হাতত ধৰি চোঁচৰাই আনিবলৈ সাহস ক'ত পালা? মই কাৰ ছোৱালী তুমি জানানে নাই? নচু চৰাই আৰু কি কৰিম হা? মই কৈছিলো যে দেউতা মাক নামঘৰৰ পৰা আনোগৈ, কিন্তু তুমি কি ক'লা? এই গাড়ীখনত প্ৰথমে মই উঠিবলৈ পাব লাগিব। এইবোৰ এজনী বোৱাৰীৰ কথা নেকি হা? তুমি অকণমান কথা বুজি কিয় নোপোৱা বাৰু? মা দেউতাই মনত অলপ কষ্ট পাইছেনে হা? তেওঁলোকে কি ক'লে নুশুনিলা নেকি? যে বোৱাৰীকে আগতীয়াকৈ ফুৰাই আনগৈ। তথাপিতো তুমি এবাৰো বুজি নাপালানে হা? তেওঁলোকে কিমান কষ্টৰে সেই কথাটো কৈছে, তুমি ক'ত বুজি পাবা? তুমি এজনী নপঢ়া নুশুনা অলগদ্ধহে, বুজি পাবাচোন এইবিলাক কথা। মুঠতে পাপাৰ পৰি যে একো বুজি নোপোৱা তুমি। তেনেকৈ কথা নকবা, কিন্তু কৈ দিছো হ'লে। মই নপঢ়া নুশুনা হ'ব বাৰু, কিন্তু মোৰ পাপাক ধৰি তুমি কথা নকবা। কথাষাৰ গাত লাগিলে তোমাৰ হা? গাত লাগিলে? মোৰ মা দেউতাৰ কথা ক'লে একো নাই। কথা কৈছে শুনা, আৰু মনে মনে গাড়ীত বহি আহা। তাকে নহ'বলৈ হ'লে চাবাচোন। মই মনে বহি যাব লাগে? গাড়ীখনে এচিটো লগাই দিয়া, ইমান গৰম লাগিছে। আৰু ভাল গান এটা লগোৱা। গাড়ীখনত এচি নাই, এইখন দামী গাড়ী নহয়, দামী গাড়ীবিলাকতে এচি থাকে। তাকেনো কৈনো কবা কি? এচি থকা গাড়ী ল'বলৈ আকৌ কাঠ থাকিব লাগিব নহয় তোমাৰ। দেখা নাই জানো? সেইবোৰ কথা বাদ দিয়া বাৰু। হেৰি, ব্লুটুথটো অন কৰি দিয়া। মই মোৰ মোবাইলৰ পৰা গান শুনি যাম। মই গান নুশুনাকৈ যাব নোৱাৰো। মই গান নুশুনিলে মই থাকিবই নোৱাৰো। ব্লুটুথ অন কৰা। ব্লুটুথ নাই নহয় গান শুনিবলৈ। হ'ব, তোমাৰ মোবাইলটোকে বজাই লোৱা, ব্লুটুথত গান নুশুনিলেও হ'ব। মই কৈছোৱে দেখোন এইখন দামী গাড়ী নহয় বুলি। না এচি আছে না ব্লুটুথ আছে, এইখন কি ভক্সাৰ গাড়ী ল'লা হে? এনেকুৱা ভক্সাৰ গাড়ী লোৱাতকে তাহানি সেই আমাৰ তোমালোকৰ গৰুহাল আছে নহয়, গৰুহালৰ এখন গাড়ী বনাই নললা কেলে? সেই তাতে উঠি পেলাই মানুহক মাতি যাব পাৰিলো হয়। দেখা নাই জানো এনেকুৱা ভক্সাৰ গাড়ী উঠিবলৈ মোৰ লাজেই লাগে। নমাই দিয়া। মই এনেকুৱা গাড়ীত নুঠো, মোক নমাই দিয়া, মই ঘৰলৈ যামগৈ।
হ'ব হ'ব ভক্সাৰ গাড়ী বুলি হাঁহিব নালাগে মই যিমানটো সক্ষম মোৰ সিমান সক্ষমতহে মই গাড়ীখন লৈছোঁ বুজিলা AC থকা গাড়ী ব্লুটুথ থকা গাড়ী মোক নহ'লেও হ'ব আমাৰ লেখীয়া দুখীয়া শ্ৰেণীৰ মানুহৰ বাবে এইখন গাড়ীয়ে যথেষ্ট বুজিলা তোমালোকৰ দৰে ধনী ধনী মানুহেহে সেই AC থকা ব্লুটুথ থকা গাড়ী লয় আমাৰ লেখীয়া দুখীয়া শ্ৰেণীৰ মানুহৰ বাবে এইখনেই বহুত 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 বুলি কৈছোঁ আৰু যদি তোমাৰ উঠিবলৈ মন নাই নামি যোৱা মই সেইটোহে কৈছোঁ আৰু তাকে নকৰিনো আৰু কবা কি আৰু তুমি গাড়ী ৰখোৱা বুলি কৈছো ৰখোৱা মই এনেকুৱা ভক্সাৰ গাড়ীত নুঠো নৰখোৱা গাড়ী অভি আৰু বিজুলীৰ গাড়ীতে বহুত কাজিয়া লাগিলে বিজুলী কান্দি কান্দি ঘৰলৈ গুচি গ'ল মিষ্টাৰ ৰবি আগতেও আপুনি ডিভোৰ্চ পেপাৰ দুবাৰ নাকচ কৰিছে এনেকৈ নহয় এনেকৈ কৰি থাকিলে ধৰক আমাৰো বেয়া লাগে দিয়কচোন আপোনালোক দুইজনে মানে দুইজন পতি পত্নী গোট খাই পেলাই কথাবিলাক আলোচনা কৰক মিলা মিছাৰ মাজেৰেহে এখন সংসাৰ চলে নহয় জানো আপোনালোকে আলোচনা কৰি লওক আপুনি তেখেতক বুজুৱক যিখিনি কথা তেখেতে বুজি পোৱা নাই আপুনি বুজুৱক আৰু আপুনি তেওঁক চান্স দিয়ক আকৌ তেতিয়াহে মানে মানুহে কিবা এটা শিকিব পাৰে বা শিকি লয় কথাখিনি নহয় জানো মই যিখিনি কথা কৈছোঁ আপোনালোকৰ ভালৰ বাবে কৈছোঁ বুজিলে আৰু এইবাৰ আপুনি যদি ডিভোৰ্চ পেপাৰ বিচাৰে মই দিম তাৰ পাছত কিন্তু মই আৰু আপোনাক সহায় কৰিব নোৱাৰিম চৰি আই এম ৰিয়েলি চৰি ছাৰ আই এম চৰি ডিভোৰ্চ পেপাৰ সঁচাকৈ মই দুবাৰ নাকচ কৰিছোঁ কিন্তু মোৰ পত্নীক মই দুবাৰ সুযোগ দিছিলোঁ তেওঁ কিজানি ভাল হয় তেওঁ কিজানি বুজে আমাৰ ঘৰখনক বুজে আমাৰ ঘৰৰ মানুহকেইটাক বুজে সেইবাবেহে মই মানে এনেকৈ মানে তাইক সুযোগ দিছিলোঁ কিন্তু তাই বুজি নাপালে মোৰ মা দেউতাক মোক বহুত বেয়াকৈ কৈছে সেইকাৰণে মই এইবাৰ সঁচাকৈ ডিভোৰ্চ পেপাৰত চাইন কৰিম আৰু তাইলৈ পঠিয়াই দিম আপুনি ডিভোৰ্চ পেপাৰ ৰেডি কৰি দিয়ক ছাৰ ঠিক আছে মিষ্টাৰ ৰবি বিজুলী 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 ক'ত আছা তুমি এইফালে আহা বিজুলী মই আৰু তোমাৰ লগত সংসাৰ কৰিব নোৱাৰোঁ মানে মই তোমাক বহুত বুজালোঁ বহুত কৰিলোঁ বহুত তোমাক মই বুজাবলৈ চেষ্টা কৰিলোঁ কিন্তু তুমি শুদ্ধ পথলৈ নাহিলা তুমি সেই আগৰ সেই বিজুলীয়ে হৈ থাকিলা তুমি না মোক বুজি পালা না মোৰ ঘৰৰ মানুহক বুজি পালা তুমি একোৱেই সলনি নহ'লা তুমি অহংকাৰী আছা আৰু আগলৈও থাকিবাই তুমি বহুত জেদি ছোৱালী সেইকাৰণে মই এটা জীৱনৰ বহুত ডাঙৰ সিদ্ধান্ত লৈ পেলালোঁ তোমাৰ লগত মই আৰু সংসাৰ কৰিব নোৱাৰোঁ সেইকাৰণে মই জীৱনৰ সিদ্ধান্তটো এইটোৱেই ল'লোঁ যে তোমাৰ পৰা মই ডিভোৰ্চ বিচাৰিছোঁ অলৰেডি এই ডিভোৰ্চ পেপাৰখনত মই অলৰেডি চাইন কৰি দিলোঁ আৰু আশা কৰোঁ তুমি চাইন কৰিব নোৱাৰা কাৰণ তুমি নপঢ়া নুশুনা ছোৱালী সেইকাৰণে তোমাৰ সেই বুঢ়া আঙুলি চাপটো ইয়াত মাৰি পেলাই মোক মুক্তি দিয়া তুমিও মুক্তি হ'লা ময়ো মুক্তি হ'লোঁ কাৰণ আমি সিজনে ইজনৰ পৰা মানে মুক্তি পাম আৰু তোমাৰো জীৱনৰ মানে বাট সলনি হ'ব আৰু মোৰো জীৱনৰ বাট সলনি হ'ব মই সেইটোৱে সিদ্ধান্ত ল'লোঁ কাৰণ মোৰ মা দেউতাক যোনে বেয়াকৈ কয় মই তাইক আৰু কোনোদিনেই ক্ষমা নকৰোঁ তুমি মোৰ মা দেউতাক বহুত ক'লা বহুত শুনিলোঁ বহুত ধৈৰ্য ধৰিলোঁ কিন্তু আৰু নোৱাৰোঁ আৰু জোঁৱাই তুমি ডিভোৰ্চ বিচাৰিলে ডিভোৰ্চ হ'ব নেকি কোৱাচোন নাই তুমি মোৰ ছোৱালীক কটোৱাই ঘৰলৈ পঠাইছা এনেদৰে নহ'ব আৰু মই তোমাৰ ওপৰত মানহানি কেছ দিম মোৰ ছোৱালীজনীৰ ওপৰত অত্যাচাৰ কৰিছা বুলি মই কেছ দিম তোমাক মই ওলোটাই জেলত ভৰাম চাই ল'বা তুমি মই কোন তুমি চিনি পোৱা নাই চাগে এতিয়াও তুমি ভালদৰে মোক চিনি পোৱা নাই চাই থাকা মই তোমাক ঘোটে পানী খুৱাম আপুনি মোক যি কৰে কৰি থাকক কিন্তু মই আপোনাৰ ছোৱালীৰ পৰা ৰেহাই বিচাৰিছোঁ মই আৰু নোৱাৰোঁ তেওঁৰ লগত সংসাৰ কৰিব আপুনি মোক কি কৰিব মোৰ চাকৰিটো যোৱাব মোক জেললৈ যোৱাব যোৱক দুদিনমান মাৰ খাই পেলাই এনেও ওলাই আহিম হাজিৰা কৰি মেলি হ'লেও খাই থাকিম কিন্তু এনেকুৱা ছোৱালী এজনীৰ লগত মই জীৱন আৰু কটাব নোৱাৰোঁ সঁচাকৈ জোঁৱাই ঠিকেই কৈছা এনেকুৱা ছোৱালীৰ লগত থকাতকৈ অকলে থকাই ভাল মা তুমি এনেকৈ কিয় কৈছা তুমি জোঁৱাই ফালে কিয় মাতিছা তুমি মোৰ ফালে কিয় নামাতা হা তেওঁ এইটো কি ভাল কাম কৰিছে মোক এৰি দিব বিচাৰিছে মই এৰি নিদিওঁ মই সেইবিলাকত মই একো কৰিব নোৱাৰোঁ আৰু তুমি মোক নপঢ়া নুশুনা বুলি হাঁহিছা আৰু সেই পেপাৰখনত তুমি মোক বুঢ়া আঙুলি চাপ বহুৱাব কৈছা তোমাৰ পত্নীক তুমি নিজেই হাঁহিছা বাকীসকলে কিয় নেহাঁহিব কোৱাচোন যোনে যি কয় কৈ থাকক মই এতিয়া আৰু সেইবিলাক শুনিবলৈ নাই মুঠতে এই পেপাৰখনত তোমাৰ সেই বুঢ়া আঙুলি চাপটো বহুৱাই মোলৈ পঠিয়াই দিবা তুমি মোক যদি এৰি দিয়া মই কেনেকৈ থাকিম মই তোমাক এৰি থাকিব নোৱাৰোঁ অভি সঁচাকৈ মই তোমাক বহুত ভাল পাওঁ মই তোমাক এৰি থাকিব নোৱাৰোঁ কিন্তু তোমাৰ সেই জেদ অহংকাৰ এইবিলাক কি হ'ব তুমি যে মোক গাড়ীখনক লৈ হাঁহিছিলা মোৰ ঘৰক লৈ হাঁহিছিলা আৰু তুমি মা দেউতাৰ ঘৰৰ পৰা বস্তু নি পেলাই মোৰ ঘৰত সজাইছা এইবিলাক মোক ইমান তললৈ তুমি নমালা এইবিলাক কি হ'ব তুমি মোৰ ঘৰখন মোৰ মা দেউতাক তুমি জানো কেতিয়াবা বুজি পাবা তুমি কেতিয়াও বুজি নাপোৱা তুমি জেদি অহংকাৰী হৈয়ে থাকিবা সেইকাৰণে মই এই সিদ্ধান্ত ল'লোঁ বিজুলী তুমি মোক বেয়া নাপাবা আপোনালোকৰ ছোৱালীয়ে মোৰ ঘৰত থাকোঁতে যিখিনি বস্তু লৈছিলে সেইখিনি আপোনালোকে লৈ আহিব মোক নালাগে অভি তুমি মোক এৰি থৈ নাযাবা
মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো আৰু তোমাৰ মা দেউতাক মোৰ মা দেউতা বুলি ভাবিম আৰু তোমাক আজিৰ পৰা মই কোনোদিনেই বেয়া কথা নকওঁ তোমালোক যেনেকৈ চলি আছা ময়ো তেনেকৈ চলি থাকিম তোমালোক যেনেকৈ খাই আছা ময়ো তেনেকৈ খাম সঁচা কথা কৈছো মই আজিৰ পৰা জেদ অহংকাৰ সকলোখিনি ত্যাগ দিম অভি তুমি মোক লৈ যোৱা আৰু আগত যিবিলাক কৰিছিলো সেইবিলাকৰ বাবে তুমি মোক ক্ষমা কৰি দিয়া অভি মই এতিয়াহে কথাবোৰ বুজি পাইছো মোক মায়ে বুজালতহে মই বুজি পাইছো তুমি মোক ক্ষমা কৰি দিয়া আকৌ যদি তুমি বস্তু বিচাৰি মোক মোৰ মা দেউতাক অত্যাচাৰ কৰা মোক কথা শুনোৱা তেতিয়া কি হ'ব নাই মই আৰু কোনো ধৰণৰ একো কামেই নকৰো তোমাকো কথা নুশুনাও আৰু তোমালোকৰ মা দেউতাকো কথা নুশুনাও আৰু অত্যাচাৰো নকওঁ একো কথাই নকওঁ যদি কওঁ তুমি মোক সেইদিনাই খেদি দিবা তোমাৰ ঘৰৰ পৰা গেট অভি গেট তুমি মোক যেনেকৈ কথা দিছিলা তেনেকৈ কথা ৰাখিলা তুমি মোৰ ছোৱালীক সলনি কৰিহে এৰিলা সঁচাকৈ তুমি বহুত মহান মই তোমাক চেলুট জনাবলৈ মন গৈছে আৰু তুমি মোৰ জোৱাই নহয় তুমি মোৰ ল'ৰা আজিৰ পৰা মই তোমাক মোৰ গোটেই অফিচৰ দায়িত্ব দিলোঁ আৰু এই ঘৰ দুৱাৰ সকলোখিনি তোমাৰ নামত কৰিম তুমি মোক মোৰ ছোৱালীক যে সলনি কৰিলা তাই অহংকাৰ আৰু জেদী ভাৱটো আঁতৰালা তাৰ বাবে মই বহুত সুখী আৰু তাইক তুমি যে অলপ চলপ পঢ়াই শুনাই অকণমান বুজা পৰা শক্তি কৰিলা সেইটো মই তোমাক কি বুলি ক'ম আৰু সঁচাকৈ আজি মই বৰ সুখী মানে পাপা তোমালোক দুইজনে মানে কি কৰিলা মই বুজি পোৱা নাই বিজুলী তোমাৰ দেউতা মোৰ ছাৰ হয় আৰু ছাৰে মোক এটা কথা কৈছিলে যে মোৰ ছোৱালীজনীক যদি তুমি শুদ্ধ পথত আনি দিয়া তেতিয়াহ'লে মই তোমাক মোৰ গোটেই ঘৰ সম্পত্তি আৰু অফিচ গোটেইখিনি তোমাৰ হাতত চঞ্জাম এইদে বুলি কৈছিলে আৰু মই আজি তোমাক শুদ্ধ পথত আনি দেখুৱালোহি সেইটোৱেই ছাৰে মোক কৈছে পাপা তোমাৰ ছাৰ কেনেকৈ মানে মাজনী অভিয়ে আমাৰ অফিচতেই কাম কৰে সেইকাৰণে মই তেওঁক এটা মানে চেলেঞ্জ কৰিছিলোঁ যে মোৰ ছোৱালীজনীক যদি তুমি ভাল কৰি দিব পাৰা তেতিয়াহ'লে মই তোমাক এই গোটেই মানে অফিচটোৰ হেড বনাম বুলি কৈছিলোঁ আৰু সঁচাকৈ আজি অভিয়ে সেই কামটো কৰি দেখুৱালে তোমাক এগৰাকী ভাল বোৱাৰী আৰু পত্নী হিচাপে আৰু ছোৱালী হিচাপে গঢ়ি তুলিলে মই সঁচাকৈ আজি বহুত সুখী মাজনী বহুত সুখী তুমি যে বুজি পাইছা কথাবিলাক সেইটোৱে মোৰ কাৰণে বহুত আৰু তোমাক যে পঢ়ুৱালে মানে অভিয়ে তোমাক পঢ়ুৱাই শুনুৱাই অকণমান বুজা শক্তি কৰাই দিলে যে সেইটোও মই বহুত ভাল পাইছোঁ সঁচাকৈ আজি মই গৌৰৱে ক'ব পাৰোঁ অভি মোৰ জোৱাই নহয় ল'ৰা পাপা সঁচাকৈ পাপা অভিয়ে মোক বহুত সলনি কৰি পেলালে তেওঁ মৰমে মোক সলনি কৰি পেলালে পাপা সঁচাকৈ অভি বহুত ভাল ল'ৰা আৰু আজিৰ পৰা মই তোমালোকক কথা দিছোঁ মই ভাল বোৱাৰী ভাল পত্নী ভাল ছোৱালী হৈ দেখুৱাম তোমালোকক কোনেও যাতে আৰু এফাকি কথা মোক লৈ ক'বলগীয়া নহয় এয়াহে আমাৰ মাজনী বন্ধু বান্ধৱীসকল আমাৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে যদি ভাল পালে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট কৰিব যদি আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহ'লে বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰিব পাৰে আজিলৈ আহিছোঁ